প্ৰিয় শ্ৰোতাবৃন্দ জীৱনবাহিৰ সুৰলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি পুনৰ ডক্টৰ শশীকান্ত শইকীয়াৰ দ্বাৰা লেখা আন এটা অনুপ্ৰেৰণামূলক লেখালৈ আপোনালোকৰ সন্মুখত পাঠ কৰিবলৈ ওলাইছোঁ। আত্মবিশ্বাসেই জীৱনৰ সফলতাৰ গুপ্তধন। জীৱন হ'ল এক অনন্য বৈচিত্ৰ্যৰে পৰিপূৰ্ণ এক দীঘলীয়া যাত্ৰা। কেতিয়াবা এই যাত্ৰাত ফুলৰ সৌন্দৰ্য আৰু কেতিয়াবা কাঁইটৰ বিষ লাভ কৰে। প্ৰকৃততে জীৱনটো কেতিয়াবা ফুলেৰে জিলিকি উঠে আৰু কেতিয়াবা কাঁইটেৰে ভৰি পৰে। এই যাত্ৰাত সফল হ'বলৈ মূল চাবিকাঠিয়েই হ'ল আত্মবিশ্বাস। আত্মবিশ্বাস হ'ল এনে এক আস্থা বিশ্বাস যিয়ে মানুহক নিজৰ শক্তি আৰু ক্ষমতাৰ ওপৰত অটল বিশ্বাস দিবলৈ শক্তি আৰু সহায় কৰে। আত্মবিশ্বাস হ'ল সেই শক্তি যিয়ে কঠিন সময়তো মানুহক আগবাঢ়ি যাবলৈ অনুপ্ৰেৰণা দিয়ে। দৰাচলতে আত্মবিশ্বাস মানে নিজৰ ওপৰত থকা অগাধ বিশ্বাস। যেতিয়া কয় মই পাৰোঁ মই পাৰিম সেয়া হ'ল আত্মবিশ্বাস। আত্মবিশ্বাসে বাহ্যিক কাৰকবোৰৰ ওপৰত বিশ্বাস নকৰে বা নিৰ্ভৰ নকৰে, বৰং অন্তৰৰ পৰা অহা এটা স্থিৰ সিদ্ধান্ত, এটা মনোভাৱ। আত্মবিশ্বাস থকা অৰ্থটো হ'ল নিজৰ ওপৰত অপাৰ কৰিব পৰা সম্ভাৱনা অনুভৱ কৰা। জীৱনত সফলতাৰ মূল চাবিকাঠি হ'ল আত্মবিশ্বাস। যি ব্যক্তিয়ে নিজৰ ওপৰত বিশ্বাস ৰাখে সেই ব্যক্তিয়ে যিকোনো বাধা অতিক্ৰম কৰি লক্ষ্য বা উদ্দেশ্যত উপনীত হ'ব পাৰে। ইয়াৰ মূল সাৰমৰ্ম হ'ল আত্মবিশ্বাস থাকিলে পাহাৰ পৰ্বতো খহাব পাৰি। পৃথিৱীৰ সফল ব্যক্তি বুলিলে যিসকলক কোৱা হয়, যেনে মহাত্মা গান্ধী, নেপোলিয়ন, আলেকজেণ্ডাৰ, অশোক আদি ব্যক্তিসকলৰ সফলতাৰ আঁৰত আছিল গভীৰ আত্মবিশ্বাস। আত্মবিশ্বাসে মানুহক নিজৰ ভুলৰ পৰা শিকিবলৈ, সংকটৰ সময়তো ধৈৰ্য ধৰিবলৈ, সদায় আশাবাদী হ'বলৈ শিকায়। আত্মবিশ্বাসৰ অভাৱত মানুহ বিফল হয়। য'ত আত্মবিশ্বাস নাই তাত সদায় সন্দেহ, ভয়, হতাশাই আৱৰি ৰাখে। আত্মবিশ্বাসৰ অভাৱ মানে নিজৰ ক্ষমতাৰ ওপৰত সন্দেহ কৰা, নিজৰ সপোনৰ পৰা আঁতৰাই ৰখা। এনে পৰিৱেশত মানুহে নিজৰ জীৱনক দুৰ্বল কৰি তোলে আৰু সম্ভাৱনাসমূহকো নোহোৱা কৰি পেলায়। আত্মবিশ্বাস গঢ়ি তুলিবলৈ এদিন বা খন্তেক সময়তে সম্ভৱ নহয়। আত্মবিশ্বাস গঢ়ি তুলিবলৈ এক অভ্যাস কৰা প্ৰয়োজন। দৈনন্দিন জীৱনত নিজৰ লক্ষ্য পূৰণৰ বাবে চেষ্টা কৰা প্ৰয়োজন। নিজৰ সফলতাৰ কথা মনত ৰাখি ভয় নোহোৱাকৈ সাহসেৰে আগবাঢ়ি যোৱাৰ লগতে নিজকে প্ৰশ্ন কৰা প্ৰয়োজন, আনে যদি পাৰে মই কিয় নোৱাৰিম? আত্মসমালোচনাতকৈ আত্মসমৰ্থন কৰা মানসিকতা গঢ়ি তুলি নিজক দোষ দিয়াৰ আগতে হাজাৰবাৰ বুজা আৰু শিকাৰ অভ্যাস অত্যন্ত প্ৰয়োজন। কেতিয়াও ঋণাত্মক বা বেয়া কথাৰে মনটো দুখী কৰি নাৰাখি নিজক সক্ৰিয় চিন্তাৰে জীৱনটোক আনন্দময় কৰি তোলাৰ চেষ্টা কৰা প্ৰয়োজন। জীৱন হ'ল এক বিশাল সাগৰ। সেই সাগৰত কেতিয়াবা ঢৌ আহে আৰু কেতিয়াবা শান্তিও আহে। কিন্তু আত্মবিশ্বাস হ'ল সেই নাওখন যিখন নাৱে মানুহক সকলো সময়তে পাৰলৈ লৈ যায়। আত্মবিশ্বাস থকা মানেই হ'ল জীৱনক জয় কৰা। কেতিয়াও মই নোৱাৰোঁ বুলি ভাবিব নালাগে, কাৰণ প্ৰতিজন মানুহেই নিজেই নিজৰ শক্তিৰ উৎস। নিঃসন্দেহেৰে আত্মবিশ্বাসেই জীৱনৰ সফলতাৰ গুপ্তধন। ইয়াৰ দ্বাৰা জীৱনক নিজৰ অনুকূল ৰূপত গঢ়ি তুলিব পাৰি। জীৱনত যিমানেই কঠিন দিন নাহক, সমস্যা নাহক, মনত ৰখা উচিত যি আত্মবিশ্বাসেৰে আগুৱাই যায় সি জীৱনত বিজয় ধ্বজা উৰুৱাব পাৰে। সদায় বিশ্বাস কৰা উচিত যে তেওঁ আধা পথ ইতিমধ্যেই সেই আত্মবিশ্বাসেৰে আগুৱাই আহিছে বা অতিক্ৰম কৰিছে। সেইদৰে জীৱনৰ বাকী থকা পথটো অতিক্ৰম কৰিব পাৰিব। প্ৰিয় শ্ৰোতাবৃন্দ, আপোনালোকৰ সহযোগিতাই আমাক উৎসাহিত কৰিছে। গতিকে আপোনালোকলৈ এটি বিশেষ অনুৰোধ, আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰে যেন। আত্মবিশ্বাস নথকাহেঁতেন কোনো মানুহে জন্ম হৈয়ে খোজকাঢ়িব নিশিকিলেহেঁতেন। আত্মবিশ্বাস থকা বাবেই খোজকাঢ়িবলৈ শিকি জীৱনৰ বাকী চোৱা পথ অতিক্ৰম কৰিবলৈ মনত সাহস গোটাব পাৰে। সেয়ে কোৱা হয়, আত্মবিশ্বাস হ'ল জীৱনৰ মহান কাম এটা কৰাৰ প্ৰথম চৰ্ত। যেতিয়া মানুহৰ মনলৈ কোনো সন্দেহ আহে তেতিয়া কোনো এটা কাম সফলভাৱেই কৰিব নোৱাৰি। নোৱাৰাটো নোৱাৰেই, জীৱনত কেতিয়াও কোনো কাম সাধন কৰিব নোৱাৰি। আত্মবিশ্বাস হ'ল লক্ষ্য পূৰ কৰাৰ এক ইন্ধন। নিজৰ ওপৰত বিশ্বাস হেৰুৱাই পেলোৱা মানেই সময়ৰ সোঁতত হেৰাই যোৱা। ইতিহাসৰ পৃষ্ঠাই তাকেই প্ৰমাণ কৰি আহিছে। এবাৰ মনত পেলাই গভীৰভাৱে অনুভৱ কৰা উচিত, আব্ৰাহাম লিংকন আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ আগতেই কিমানবাৰ যে পৰাজিত হৈছিল। তেওঁ হৃদয়ত থকা গভীৰ আত্মবিশ্বাসেই তেওঁক পৃথিৱীৰ শক্তিশালী দেশখনৰ ৰাষ্ট্ৰপতিৰ আসনত বহুৱাইছিল। তেওঁ যদি আত্মবিশ্বাস হেৰুৱাই পেলোৱাহেঁতেন কেতিয়াও ৰাষ্ট্ৰপতি হ'ব নোৱাৰিলেহেঁতেন। থমাছ আলভা এডিছনে হাজাৰবাৰ ব্যৰ্থ হোৱাৰ পিছতো গভীৰ আত্মবিশ্বাসেৰে নেৰানেপেৰাকৈ লাগি থকাৰ বাবেই তেওঁ বিদ্যুৎ বাল্ব আৱিষ্কাৰ কৰিব পাৰিছিল। বাৰে বাৰে ব্যৰ্থ হোৱাৰ পিছতো তেওঁ কৈছিল, মই ব্যৰ্থ হোৱা নাই, মাথো 10,000টা পথ বিচাৰি পাইছোঁ, যি পথে কামটো কৰিব নোৱাৰি।
আত্মবিশ্বাস সঁচাকৈ সফলতাৰ গুপ্তধন। অৰ্থ, সম্পত্তি, ধন, সোণ, শিক্ষা, পাণ্ডিত্য নাথাকিব পাৰে, কোনো কথা নাই। যদি আত্মবিশ্বাস থাকে তেন্তে জীৱনত যিকোনো লক্ষ্য পূৰণ কৰিব পাৰি। সূৰ্য উদয় হোৱাৰ পিছত নিশা হয়। সেই সূৰ্যই পুনৰ পুৱাৰ প্ৰভাতত ভুমুকি মাৰে। ঠিক তেনেকৈ আত্মবিশ্বাসেৰে আগুৱাই গ'লে মানুহ এদিন নিজৰ লক্ষ্যত উপনীত হ'ব পাৰে। মাথো নিজৰ ওপৰত বিশ্বাস ৰাখিলেই হ'ল। যেতিয়াই নিজৰ ওপৰত বিশ্বাস ৰাখিব তেতিয়াই সমগ্ৰ বিশ্বৰ সপোন নিজৰ হাতৰ মুঠিলৈ আহিব। প্ৰত্যেকৰে মনত গঢ়ি উঠা আত্মবিশ্বাস বিজয়ৰ এটা সুন্দৰ অনুপম বাট। প্ৰশ্ন হ'ল, কেনেকৈ মানুহে আত্মবিশ্বাস গঢ়ি তুলিব পাৰে? সেয়া আলোচনা কৰিলে প্ৰথমেই নিজৰ লক্ষ্য স্থিৰ কৰা, নিয়মিত উন্নতি কৰি আগুৱাই যোৱাৰ চেষ্টা কৰা, সময় অপব্যয় নকৰা, নিজৰ সফলতা আৰু সক্ষমতাৰ কথা মনত ৰখা, ব্যৰ্থতাৰ পৰা শিকা, সদায় ইতিবাচক চিন্তা কৰা আৰু নিজকে নিজে উৎসাহিত কৰা। মই পাৰিম এই চিন্তাৰে আগুৱাই গ'লে মানুহে আন্ধাৰৰ মাজতো পথ দেখা পায়। অপৰাজেয় মনোবল আৰু শক্তি লাভ কৰে। জীয়াই থকাৰ শক্তি পোৱা যায় আত্মবিশ্বাসৰ পৰা। সেয়ে হয়তো আত্মবিশ্বাসক সফলতাৰ অন্যতম গুপ্তধন বুলি কোৱা হয়। শ্ৰদ্ধাৰ শ্ৰোতাবৃন্দ, আশা কৰোঁ আপোনালোকে এই লেখা সুন্দৰকৈ উপভোগ কৰিলে। পৰৱৰ্তী সময়ত পুনৰ এটি নতুন সুন্দৰ বিষয় লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। শ্ৰোতাবৃন্দ, আপোনালোকলৈ পুনৰবাৰ এটি বিশেষ অনুৰোধ, আপোনালোকে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰে যেন। ধন্যবাদ।